থাকিছিল। ৰিয়া মানুহ আছিল আৰু উমাইৰা জলপৰী আছিল। ৰিয়াই নিজৰ জলপৰী ভনীয়েকক বহুত বেয়া পাইছিল। এদিন ৰিয়াই মাকক ক'লে, মা, এইজনী গাৱাৰ আৰু সমুদ্ৰৰ জলপৰী আমাৰ ঘৰত ক'ৰ পৰা আহিল? ৰিয়া, নিজৰ ভণ্টিৰ লগত ভালদৰে কথা পাতা। মই সাগৰৰ পৰা আনিছো, কিন্তু মই তাইক সদায় নিজৰ ছোৱালীৰ দৰে ৰাখিছো আৰু মই বিচাৰো তোমালোকে সদায় মৰমত থকাটো। বুজিলা নহয় ৰিয়া মাজনী? উফ মা, মোৰ দ্বাৰা এইবোৰ নহ'ব দেই। মই যাওঁ ইয়াৰ পৰা। কলেজ যোৱাৰ আগতে ৰিয়াই বহুত দেৰিলৈকে বাথৰুমত সোমাই থাকিছিল আৰু বেচেৰী উমাইৰাই তাই দৰজাৰ মুখতে ৰখি থাকিছিল। মা, চোৱাচোন, ৰিয়া এতিয়ালৈকে গা ধুই বাথৰুমৰ পৰা ওলোৱাই নাই। মই কেতিয়া গা ধুম, কেতিয়া ব্ৰেকফাষ্ট কৰিম আৰু কেতিয়া কলেজলৈ যাম? ৰিয়া, মাজনী ৰিয়া, অলপ সোনকাল কৰা, উমাইৰাৰ কলেজলৈ দেৰি হৈ আছে। মাকৰ কথা শুনি ৰিয়া বাথৰুমৰ পৰা বাহিৰলৈ ওলাই আহিলে আৰু উমাইৰাক ক'লে, যা গাবাৰ জলপাৰী, তই মোৰ চাবোন আৰু টাৱেল তোৰ নেমুৰ মুচিবলৈ ব্যৱহাৰ নকৰিবি, নহ'লে তোৰ সেই নেমুৰ দাৰ মই কাটি পেলাই দিম। ৰিয়া, তোমাক মই মানা কৰিছিলো নে নিজৰ ভণ্টিৰ লগত ভালদৰে কথা পাতিবা, বেয়া ব্যৱহাৰ নকৰিবা? যোৱা নিজৰ ব্ৰেকফাষ্ট কৰাগৈ। ৰিয়া আৰু উমাইৰা এখন কলেজতে পঢ়িছিল। টিফিন টাইমত সদায় উমাইৰাই ৰিয়াক টিফিন খুজিবলৈ গৈছিল। ৰিয়া, মোৰ টিফিনটো মায়ে তোমাৰ বেগতে দিছে, মোক টিফিনটো দিয়াচোন, মোৰ বহুত ভোক লাগিছে, মই খাই লওঁ। আৰে জলপৰী, তই টিফিন খাই কি কৰিবি? যা অলপ গৰু গাখীৰকে খাই ল। এনেকৈ কৈ ৰিয়া তাৰ পৰা গুচি যায়। বেচেৰী উমাইৰাই সেইদিনাখন কলেজত দিনটো ভোকতে কটালে। এদিনাখনৰ কথা, ৰিয়া আৰু উমাইৰাৰ মাক বাহিৰলৈ গৈছিলে। তেতিয়া ৰিয়াই উমাইৰাক কয়, ঐ শুন গাবাৰ জলপৰী, মই মোৰ দোস্তবিলাকৰ লগত সাগৰলৈ ঘূৰিবলৈ যাওঁ। মাতো আজি নাহে আৰু যদি আহে তেতিয়াহ'লে কৈ দিবি মই পূজাৰ ঘৰলৈ গৈছো বুলি। বুজিলি নে নাই? ৰিয়া, তুমি সাগৰলৈ নাযাবা, মায়ে সাগৰলৈ যাবলৈ মানা কৰিছে। মই আৰু মোৰ বান্ধৱী কেইজনীয়ে অক্সিজেন মাস্ক কিনি লৈছো। গতিকে গাবাৰ জলপৰী, তই মোৰ মাৰ দৰে লেকচাৰ দিবলৈ বন্ধ কৰ আৰু চুপচাপ নিজৰ গুহাত সোমাই থাককৈ। ৰিয়াই উমাইৰাৰ কথা নুশুনিলে আৰু তাই নিজৰ বান্ধৱী কেইজনীৰ লগত সাগৰলৈ ফুৰিবলৈ গ'ল। ৱাও, সাগৰত ইমান ভাল লাগে। ইয়াতেতো আমি কাৰোৰে কথা শুনিব নালাগে, না মাৰ গালি না বেলেগৰ কথা। যদি আমাৰ লগত কেইজনমান ল'ৰা বন্ধুও থাকিলে হয়। সেই সাগৰখনত এজনী ৰাক্ষসী জলপৰী আছিলে আৰু ৰাক্ষসী জলপৰীয়ে এইবোৰ কথা নিজৰ গুহাৰ ভিতৰৰ পৰা শুনি আছিলে আৰু ৰাক্ষসী জলপৰীয়ে তাইৰ গুহাৰ ওচৰে যোৱা সকলো মানুহক খাই পেলাইছিলে। বাহ, আজি বহু দিনৰ মূৰত মোৰ গুহাৰ ওচৰলৈ কোনোবা আহিছে। মই আজি পেট ভৰাই খাবলৈ পাম। ৰাক্ষসী জলপৰীয়ে ৰিয়া আৰু তাইৰ বান্ধৱী কেইজনীক নিজৰ গুহাৰ ভিতৰত বন্দী কৰি লয়। বাহ, তোমালোকৰতো গন্ধ শুনিয়েই মোৰ জিভাৰ পানী পৰিছে। ৰাক্ষসী জলপৰীয়ে ৰিয়া আৰু তাইৰ বান্ধৱী কেইজনীক খাবলৈ ওলাইছিল আৰু তেতিয়াই তাতে উমাইৰা জলপৰী আহি পায়। ৰাক্ষসী জলপৰী, তই মোৰ ভণ্টি আৰু তাইৰ বান্ধৱী কেইজনীক এৰি দে আৰু ইয়াৰ পৰা তই দূৰলৈ গুচি যা, নহ'লে তোক আজি মই মাৰি পেলাম। মই আজি ইহঁতক খাই পেলাম। মই বহু দিনৰ পৰা ভোকত আছো। ৰাক্ষসী জলপৰী আৰু উমাইৰা জলপৰীয়ে নিজৰ তৰোৱাল কেইখন ওলাই লয় আৰু সিহঁত দুটাৰ মাজত বহুত যুদ্ধ হ'বলৈ ধৰে আৰু যুদ্ধত উমাইৰা জলপৰীয়ে ৰাক্ষসী জলপৰী তৰোৱালখন ভাঙি পেলায়। মোক মাফ কৰি দিয়া জলপৰী, মই ইয়াৰ পৰা গুচি যাম, মোক নামাৰিবা, মই ইহঁতক নাখাওঁ। ৰাক্ষসী জলপৰী ভয়ত তাৰ পৰা পলাই যায় আৰু তেতিয়া ৰিয়াৰ নিজৰ ফুলবোৰৰ আভাস হয়। মোক ক্ষমা কৰি দিয়া মোৰ ভণ্টি, আজি যদি তুমি নাহিলা হয় মই আৰু বাচি থাকিব নোৱাৰিলোহেঁতেন। প্লিজ মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া ৰিয়া, মোৰ সদায় তোমাৰ চিন্তা হৈ থাকে। তুমি যে ইমান দেৰি সাগৰৰ পৰা অহা নাছিলা, সেইটো কাৰণে মই তোমাক চাবলৈ বিচাৰি গৈছিলো। আজিৰ পৰা মই আৰু তোমাক কেতিয়াও